যদি আপুনি আগতে অৰুণোদয় আঁচনিখন লাভ কৰিছিল এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰে তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ তো আপোনালোকে কিন্তু যদি আপোনালোকে বিচাৰে এইবাৰ কিন্তু আপোনালোকে সকলো মানুহে কিন্তু অৰুণোদয় আঁচনি এপ্লাই কৰিলে 1250 টকা লাভ কৰিব লগতে কিন্তু আপোনালোকে 250 টকা আৰু লাভ কৰিব পাৰিব তো বৰ্তমান কিন্তু প্ৰত্যেক ডিস্ট্ৰিক্টতে কিন্তু নতুন কৰি আকৌ ৰি এপ্লাই চলি আছে যদি আপোনালোকে বিচাৰে এই যিখন ফৰ্ম আছে এই ফৰ্মখন কিন্তু আপোনালোকে ফিল আপ কৰি কিনে জমা দিলে কিন্তু 1250 টকাৰ লগত আৰু 250 টকা আপোনালোকে এই আঁচনিৰ লগতে লাভ কৰিব পাৰিব তো নতুন কৰি কিন্তু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ আছে যদি আপোনালোকে বিচাৰে আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব ক'ত আবেদন কৰিব পাৰিব সেই বিষয়ে কিন্তু এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব ভিডিঅ'টো যদি আপোনালোকে প্ৰথমবাৰ যদি ভিজিট কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেই সকল মানুহ আপোনাৰ সহায়ত এই সকল মানুহ যাতে আবেদন কৰিব পাৰে তো এই কামটো আপোনালোকে নিশ্চয় কৰিব তো বহুত মানে কিন্তু এই যিটো আঁচনি আছে আগতে এই আঁচনিটো লাভ কৰিছিল তো এই আঁচনিটো কিন্তু বহুত কিন্তু মানে মোক কমেন্ট কৰি সুধি আছিল তো ইয়াতে আপোনালোকে চাব পাৰিছে যে আগতে অৰুণোদয় আঁচনিখন পাইছিলোঁ এতিয়া অৰুণোদয় আঁচনি পোৱা নাই তো এই যিটো আঁচনি আছে এই আঁচনি কিন্তু বহুত মানুহৰ নাম কৰ্তন হৈছে তো নতুন কৰি যদি আপোনালোকে বিচাৰে আবেদন কৰিব পাৰিব মই আপোনাক জনাই দি আছোঁ কেনেকৈ আবেদন কৰিব পাৰিব আপোনালোকৰ এখন ৰেচন কাৰ্ডত এগৰাকী মানুহে অৰুণোদয় আঁচনিখন লাভ কৰিব আৰু আপোনালোকৰ আধাৰ কাৰ্ড বেংক একাউণ্ট ভোটাৰ কাৰ্ড এক্টিভ থকা মোবাইল নম্বৰ থাকিব লাগিব তেহে আপোনালোকে এই আঁচনিটো লাভ কৰিব তো আপোনালোকে এই আঁচনিটো কেনেকৈ আবেদন কৰিব পাৰিব তো আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়ত কিন্তু 1 নৱেম্বৰৰ পৰা কিন্তু এই অৰুণোদয় আঁচনিখন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে যদি আপোনালোকে বিচাৰে আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তত যাই কিনে আপোনালোকে নতুন কৰি আকৌ আপোনালোকে আবেদন কৰিব পাৰিব আবেদন কৰিলে আপোনালোকে 1250 টকাৰ লগত 250 টকা আৰু আপোনালোকে এড হৈ কিনে আপোনালোকে 1500 টকা লাভ কৰিব তো জানুৱাৰী মাহৰ পৰা কিন্তু আপোনালোকে এই 1500 টকা লাভ কৰিব তো বহুত মানে কিন্তু এই যিটো আঁচনি আছে এই আঁচনিটো কিন্তু মোক বহুত মানে কিন্তু সুধি আছিল যে অৰুণোদয় আঁচনিখন নতুন কৰি আকৌ কেতিয়া এপ্লাই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব তো আপোনালোকক জনাই দিছোঁ জনাই দিয়া কৰ্তব্যটো মোৰ সেইকাৰণে মই আপোনালোকক জনাই দিলোঁ যদি আপোনালোকে এতিয়া এইবাৰ যদি আপোনালোকে আবেদন নকৰে 4-5 বছৰৰ ভিতৰতে কিন্তু আপোনালোকে এই অৰুণোদয় আঁচনিখন আবেদন কৰিব নোৱাৰিব তো এইবাৰ আপোনালোকৰ শেষ সুযোগ আৰু লাষ্ট চান্স যদি আপোনালোকে এইবাৰ যদি এই চান্সটো হেৰাই যায় তেনেহ'লে কিন্তু আপোনালোকে আবেদন 4-5 বছৰৰ ভিতৰতে আবেদন কৰিব নোৱাৰিব তো ইয়া আছিল আপোনাৰ গুৰুত্বপূৰ্ণ আপডেট এটা দিবলগীয়া যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক যিসকল মানুহে অৰুণোদয় আঁচনিখন বা যিকোনো আঁচনি আপোনালোকে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা যিকোনো আঁচনি হওক এই আঁচনিটো যদি আপোনালোকে পাব বিচাৰে তেনেহ'লে আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈ থাকিব লাগিব তেহে আপোনালোকে এই আঁচনিৰ টকা আপোনালোকে লাভ কৰিব পাৰিব বেংকৰ সৈতে আধাৰ কাৰ্ড কেনেকৈ লিংক কৰে অলৰেডি ভিডিঅ' আপলোড কৰা আছে যদি আপোনালোকে বিচাৰে মই আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই কিনে নিজে আপোনালোকৰ নিজৰ লিংকটো নিজে কৰিব পাৰিব বা আপোনালোকৰ বেলেগ কোনোবাৰ লিংক কৰি দিব পাৰিব তো ইয়া আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া যদি আপোনালোকে ভিডিঅ'টো চাই কিনে অলপ হেল্পফুল হয় নিশ্চয় এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম